গোলাঘাটত ব্যাপক প্ৰচাৰত ব্যস্ত মন্ত্ৰী অজন্তা নেওগ বিৰোধী এবাৰ শূন্য হ'ব বুলি দাবী কৰিলে গোলাঘাটৰ বিধায়কগৰাকীয়ে এবাৰ জয় হলে গোলাঘাটত উদ্যোগীকৰণত গুৰুত্ব দিব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মুস্তাক হুছেইনৰ হৈছে সৰ্বত্ৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিটো ৰাজনৈতিক দলৰ এই মুহূৰ্তত মই অজন্তা বাইদেউক কৈছোঁ বাইদেউ মাৰাথন নিৰ্বাচনী প্ৰচাৰ দেখিছোঁ আপোনাৰ পুৱা আমি দেখোঁ এতিয়া আপুনি ইভিনিং বা নিশালৈকে আপুনি কৰি আছে কেনেকুৱা ৰাইজৰ মৰম আশীৰ্বাদ যথেষ্ট পাইছে আৰু দেখিছোঁ প্ৰতিখন সভাতে যথেষ্ট আপোনাৰ ৰাইজে আপোনাক সহায় দিছে কি ক'ব কেনেকুৱা হ'ব নিৰ্বাচন আপোনালোকে দেখিছে যে যোৱা 20 তাৰিখে মই নমিনেশ্যন দিলোঁ আমাৰ বিশ্বজিৎ ফুকনৰ লগত আমাৰ বাকীসকল প্ৰাৰ্থীৰ নিৰ্বাচন দিছে আৰু আমি দেখিছোঁ যে গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি NDA প্ৰাৰ্থীসকলৰ সপক্ষে এটা ঢৌ গৈছে মই যোৱা সমস্যা ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ কিন্তু আমি নমিনেশ্যন দিয়াৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে মানুহৰ যিটো অভূতপূৰ্ব সমৰ্থন মৰম আৰু চেনেহ দেখিছোঁ আৰু মই সিদিনাখন কৈছোঁ যে কোনোবা জন্মত চাগে মই বহুত কিবা পুণ্যৰ কাম কৰিছিলোঁ যাৰ কাৰণে ৰাইজৰ ইমান অভূতপূৰ্ব আশীৰ্বাদ যলৈ গৈছোঁ মানুহে সেৱা কৰিছে মোৰ কাৰণে চাকি জ্বলাইছে মোৰ ঘৰত আপোনাৰ ৰাতিপুৱাৰ পৰা বীৰ দি মানে মানুহৰ ইমান ভৰ্তি যে থাকিব নোৱাৰে চবেই আশীৰ্বাদ দিব আহিছে কিবা এটা বিচাৰি পেলাই কোনেও অহা নাই চবেই কৈছে যে আপোনালোকে যিখিনি ভাল কাম কৰিছে সেই কামৰ ধাৰাটো অক্ষুণ্ণ ৰাখিব লাগে আৰু ভালকৈ কাম কৰিব লাগে গতিকে মই নিশ্চিত যে আমাৰ NDA চৰকাৰ পুনৰ হ'ব আৰু মই গোলাঘাটবাসীক কৈছোঁ যে যোৱা সময়ছোৱা আপোনালোকৰ মৰম আৰু চেনেহেৰে এখন ভাল গোলাঘাট গঢ়িবলৈ চেষ্টা কৰিছিলোঁ এইবাৰ মই কথা দিছোঁ যদি মই নিৰ্বাচিত হওঁ গোলাঘাট চহৰখনৰ কিছু সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে সেইখিনিৰ বাবে এখন নতুন গোলাঘাট গঢ়িবলৈ মোৰ এটা মন আছে দৃঢ়তা আছে আৰু যুৱকসকলৰ কাৰণে কিছু কৰাৰ দায়িত্ব আছে এটা ঔদ্যোগিক পৰিৱেশ জিলাখনৰ কাৰণে দায়িত্ব আছে যদি আমাৰ চৰকাৰ গঠন হয় এই দিশত নিশ্চিতভাৱে আমি প্ৰায়ৰিটি দি কাম কৰিবৰ কাৰণে চেষ্টা কৰিম আধৰুৱা সপোনৰ কথা কৈছে আপুনি আৰু যোৱা সময়ছোৱা আপোনালোকে দেখক যে গোলাঘাটত এখন মেডিকেল কলেজৰ প্ৰয়োজনীয়তা আছিল সেইটো আমি সুন্দৰভাৱে সম্পূৰ্ণ কৰিছোঁ কেঞ্চাৰ হস্পিটেল হ'ল মডেল কলেজ হ'ল আমাৰ গোটেই এটা ভাল পৰিৱেশ এটা যাতায়াতৰ যোগাযোগ ব্যৱস্থাটো শক্তিশালী হ'ল যিখিনি আধৰুৱা কাম আছে ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ সেইখিনি চলি থাকিব তাৰ সমান্তৰালভাৱে মই তিনিটা কথা আপোনালোকক ক'লোঁ যে গোলাঘাট চহৰৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আছে কাৰণ আপোনালোকে দেখিছে ইয়াত মাটি খুব কম লেণ্ডৰ ক্ৰাইচিছ আছে কিবা এটা ডাঙৰ যদি প্ৰজেক্ট এটা প্ৰকল্প ল'ব লাগে 50 বিঘা 100 বিঘা এতিয়া মানে মেডিকেল কলেজত 150 বিঘা হৈ গ'ল ইঞ্জিনিয়াৰিং কলেজ আমি বনালোঁ কেঞ্চাৰ হস্পিটেল বনালোঁ সতী সাধনী নিৰ্মাণ কৰিলোঁ গতিকে মাটি আমি ভাবিছোঁ যে আমাৰ কুমাৰপট্টি অঞ্চলৰ বৃহৎ অঞ্চল নদীৰ কাষত লাগি আছে তাত প্ৰায় 1000 বিঘা এটা আমি অঞ্চল দেখিছোঁ ভৱিষ্যতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ তেখেতে আমাৰ চৰকাৰ নিশ্চিতভাৱে হ'বই সেই অঞ্চলটোত যাতে এখন এক্সটেণ্ডেড নতুন গোলাঘাট সৃষ্টি কৰিব পাৰে তাৰ কাৰণে মই প্ৰচেষ্টা গ্ৰহণ কৰিম এক প্ৰশ্ন গোলাঘাট জিলাৰ 5টা সমষ্টিৰ ৰিজাল্ট কেনেকৈ মইতো কৈছোঁ সেইদিনাখন আপোনালোকে নিজেই দেখিছে আজি NDA সপক্ষে ঢৌ গৈছে আৰু আমাৰ প্ৰাৰ্থীসকলে বিপুল ভোটত আমাৰ 5জন NDA মুস্তাক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ